কৰিব ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 বানপীড়িতক ক্ষতিপূৰণ দিব লাগিব আমাক 10 লাখ টকা ক্ষতিপূৰণ দিব লাগিব ইনকলাব জিন্দাবাদ 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 বানপীড়িতক আমাৰ সংগ্ৰাম পানী খোৱা শিৱসাগৰ বিধানসভা সমষ্টিত যিমান মানুহে বান পীড়িত হ'ল, ঘৰ ভাগিলে, ঘৰৰ লোকচান হ'ল, এতিয়ালৈকে চৰকাৰৰ পৰা 15,000 টকাৰ সাহায্যটো যিটো ওৱান টাইম এছিষ্টেঞ্চটো, ফাইনেন্সিয়েল এছিষ্টেঞ্চটো এতিয়া লাভ কৰা নাই। মোক অসমৰ মুখ্যমন্ত্ৰীয়ে ফোন কৰি ক'লে যে যিখিনি ভুল হ'ল, যিখিনি থাকি গ'ল তুমি দিয়া। মই দিলোঁ, দিয়াৰো আজি 3 দিনমান হ'ল, কিন্তু এতিয়ালৈকে মই দেখিছোঁ যে আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ বানপীড়িত যি ৰাইজ আছে, যিবিলাকৰ ইমান লোকচান হৈছে, যিবিলাকৰ ঘৰ লোকচান হৈছে, যিবিলাকৰ সম্পত্তি লোকচান হৈছে, যিবিলাকৰ জীৱ জন্তু লোকচান হৈছে, সেইবিলাক কোনেও এতিয়ালৈকে আমি দেখিছোঁ যে এতিয়ালৈকে কোনেও দ্বিতীয়বাৰৰ কাৰণে 15,000ৰ ফাইনেন্সিয়েল এছিষ্টেঞ্চটো এতিয়ালৈকে লাভ কৰা নাই। মই অসমৰ মুখ্যমন্ত্ৰীক আজি অনশনৰ স্থলীৰ পৰা দাবী উত্থাপন কৰিছোঁ যে প্ৰত্যেকটো বানপীড়িত পৰিয়ালে অনতি বিলম্বে 15,000 টকাৰ ফাইনেন্সিয়েল এছিষ্টেঞ্চটো লাভ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। 15,000 টকাটো একো টকা নহয়, এইটো টকা আমি বিচৰাও নাছিলোঁ, আমি বিচাৰি আছোঁ 10 লাখ টকা। কিন্তু তাৰ পাছতো আমি এই 15,000 টকাটো বিচাৰিছোঁ এইকাৰণে যে যদি 15,000 টকাৰ ফাইনেন্সিয়েল এছিষ্টেঞ্চত নামটো নোসোমায়, তাৰ অৰ্থটো হ'ব তেওঁৰ ঘৰত বানপানীয়ে হোৱা নাই। গতিকে বানপানী খোৱা মানুহ ঘৰত যদি ফাইনেন্সিয়েল এছিষ্টেঞ্চ নাপায়, তেতিয়াহ'লে এইটো এটা ভয়ংকৰ কথা। আজি মোৰ ওচৰলৈ 100তকৈ বেছি মানুহ আহিছে, যিবিলাকে কৈছে যে শিক্ষকসকলে যিটো ছাৰ্ভে কৰিছে সেই ছাৰ্ভেটো অত্যন্ত গণ্ডগোলীয়া ছাৰ্ভে হৈছে। অলপ আগতে এগৰাকী মহিলা আহিলে, মহিলাগৰাকীয়ে ক'লে যে তেওঁৰ ঘৰত 4টা গৰু মৰিলে। তেতিয়া ছাৰ্ভেৰ মানুহজনে কৈছে যে মুছলমানৰ ঘৰত গৰু মৰে নেকি, এনেকুৱা ধৰণৰ কথা কৈছে। মুছলমানৰ ঘৰত গৰু মৰে নেকি বুলি ছাৰ্ভেয়াৰগৰাকীয়ে এনেকুৱা ধৰণৰ এটা অদ্ভুত বক্তব্য প্ৰকাশ কৰিছে। দ্বিতীয়তে আমি দেখিবলৈ পাইছোঁ যে মানে গোটেই অঞ্চলবিলাকত আমাৰ শিৱসাগৰ সমষ্টিত ছাৰ্ভেয়াৰবিলাকে যিধৰণে ছাৰ্ভে কৰিব লাগে, ভাড়াঘৰত থকা মানুহবিলাকক এতিয়ালৈকে ছাৰ্ভে কৰা নাই। এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। অথচ ভাড়াঘৰত থাকে আৰু ভাড়াঘৰত থাকিয়ে তেওঁলোকে ভোট দিয়ে। ভাড়াঘৰতে 15 বছৰ 20 বছৰ ধৰি বসবাস কৰি আছে, তেওঁলোকৰ ঘৰবিলাক ছাৰ্ভে কৰা নাই। মই তেওঁলোকৰ ঘৰবিলাক ছাৰ্ভে কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। দ্বিতীয়তে ছাৰ্ভেয়াৰবিলাকে এটা অত্যন্ত গণ্ডগোলীয়া কাম কৰিছে। তেওঁলোকে পটককৈ মানুহক সুধিছে যে আপোনালোকৰ ঘৰৰ কিমানৰ ওপৰলৈকে পানী উঠিছিলে, যেতিয়া দেখুৱাই দিছে যে ইমান ওপৰলৈকে, অথচ দাগটো দেখা নাই। ইতিমধ্যে হয়তো ঘৰটো চাফা কৰিছে, পকা ঘৰ চাফা কৰিছে, দাগটো দেখা নাই। দাগটো নেদেখাৰ লগে লগে তেওঁলোকে কমপ্লেইন কৰি কৈছে যে কেনেকৈ উঠা নাই, কেনেকৈ দাগ নাই। গতিকে তেওঁলোকৰ নামটো তাত অন্তৰ্ভুক্ত কৰা নাই। গতিকে এই যিটো ছাৰ্ভে হৈছে, মই ভাবোঁ যে অসম চৰকাৰৰ পৰা যিটো ছাৰ্ভে কৰিছে, এই ছাৰ্ভেটোত ছাৰ্ভেয়াৰবিলাক, টিচাৰসকল, শিক্ষকসকল, মাননীয় শিক্ষাগুৰুসকল ইয়াতকৈ অধিক চেঞ্চিটিভ হ'ব লাগিব। তেওঁলোকে অধিক ভাল পৰিমাণে ছাৰ্ভে কৰিব লাগিব, অধিক ভাল পৰিমাণে মানুহবিলাকৰ প্ৰতি সচেতন সদয় হ'ব লাগিব। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ যিবিলাক মানুহে ছাৰ্ভে কৰিছে সেই ছাৰ্ভেবিলাকে গুৰুত্ব দি এতিয়ালৈকে ছাৰ্ভে কৰা নাই। মই অসম চৰকাৰক সেইকাৰণে আহ্বান জনাওঁ, অসমৰ মুখ্যমন্ত্ৰীক মই আহ্বান জনাওঁ যে মোৰ সমষ্টিত আৰু প্ৰত্যেকটো সমষ্টিতে নিজৰ নিজৰ MLA তত্বাৱধানত এই ছাৰ্ভেয়াৰবিলাকৰ লগত এখন সভা অনুষ্ঠিত কৰি দিব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।